Aboy. Hei apa? Apa ini punya ya? Hei apa? Hei bici, masih gak toy? Gerapan orang toy? Kente su, kau kuna babi? Kanu kita hopa mari loh salah, toy kuna babi? Orang dincu tahe mobile sai jaka, tuk sai, api kita helu kau hasi. Jangan dokan uja, mal khini loh ege. Hei bici, dokan naga mah. তো বাকি কি আনবি মোক দোকানী খুদে পইচা নাযাওঁ মই দোকানো কিমান নো হৈছে 150-200 টকা দিবে আছো হলি মোক খুদে এটা কাম কৰ সেখান দোকানত যাব নালাগে এইবাৰ সেখান দোকানত আন গেছোন নৰো মই যাবা নৰো পাৰ বিজা খাব পাৰা আহা মই নৰো বুলি কৈছো নৰোৱে মই কাম আছে মই যাওঁ সালা কি অখাত ছৰি জন্ম দিলো এটো আপাতকা আপি কিটা খত গুণে ভাল বাপেক তোৰ কথা সি বুজি নাপলা ইমান ডাঙৰ হৈছে মানুহ চলি কৰি আনি খুৱাৱে মই কৰি খুৱাব লগা হৈছে বাচ্চা বিকৰম কাম কৰি কৰি তহঁতক ডাঙৰ দীঘল কৰিলোতো এতিয়া বাপেৰে কথা নুশুনা এই ধাৰাখান বোকাক লাগি আজি এসপ্তাহে হ'ল আজি নিম কালি নিমকে আজিলৈকে নিয়াই নাই আজিকালি এগিলা বস্তু নচলাই হৈছে আগতে ধাৰা পাৰি গধুৱা ইমান সাধু কথা শুনিছিলো আতাহাতৰ আজিকালি চলি সেগিলা নাই অকল মোবাইল টিভি থাকবো মায়ে কোনটো ঘৰত আছা হে বাচাহাত পানী এক গিলাচ দি তহঁতে নেটলি দেউতা নাই দে সি গোলাই গেছি দে সি মই মল্লি আচ্ছা কৰি দি পিনটো দিব সি কি চলি জন্ম দিছো এইটো দে আন আপুনি এখন গাঁৱৰে নে মই এখন গাঁৱৰে আপোনাক মই চিনি নাপালো নাই মই বৰলা দশমৰ পৰা আহিছো বৰলা দশম এইটো আকৌ কি বস্তু এইটো এটা NGO দিয়ক চৰকাৰে আমাক দায়িত্ব কিছুমান দিছি কাৰ ঘৰত ছোৱালীৰ সংখ্যা বেছি আছে তাকে আমি চাৰ্ভে কৰিব লাগে আপুনি চাৰ্ভে কৰিব আছে এতিয়া আপোনাক কি লাগে কাৰ ঘৰত ছোৱালী আছে এখন গাঁৱত মইতো নাজানো বোলো যদি আপুনি এখন গাঁৱৰে আপোনাকে সোধো মই এখন গাঁৱৰে ৰবা মোৰ নাম থাকিলে বুলি কবাচোন গোটাই গাঁও ফাটি যাব চবেই চিনি পায় তাৰমানে ছোৱালী বেছি থকা মানুহৰ ঘৰ লাগে আপোনাক কাৰ ঘৰ কওঁ অকণমান আগত যায় ইপিনে টাৰ্ণিং এটা ঘূৰিব যিফালে মন্দিৰ এটা পাব আকৌ বাওঁফালে সোমাই যাব যাই ফালে আৰু এটা মন্দিৰ পাব আকৌ সোঁফালে সোমাই আহিব আহি ফালে এটা তোমাৰ এই কৃষ্ণচূড়ৰ গাছ নেকি তাৰে ওপৰত আগৰ মানুহ আছে মানুহঘৰৰ নাম চন্দ্ৰকান্ত ঠাকুৰীয়া চাগে তেখেতৰ গোটেই ছাগালৰ বাহন আপি আছে 6-7টা আপি ফাৰ্ম খোলা দেখি তাতে তুমি ডাইৰেক্ট গেলি হ'ল তুমি যদি হয়তো আজি দিনটোৰ কাম মই সদায় বুলি কলি হ'ল কিন্তু এটা কথা ছাগালৰ পালৰ কথাটো ক'ব নালাগে আৰু মুখত ওলাই গে মানুহ আহে আপি বেছি দেখা পাৰব পাৰে পৃথিৱীত যিবিলাক ঘটনা ঘটিব লাগে চব চালা অসমখন হৈ গৈছে কি হ'ব দেই কোনা বাবা মই ৰ'ব বহাচোন বহা নমস্কাৰ কচোন কৰবে আহিলে মই নে মই বৰলা দত্তৰ পৰা আহিছিলো বৰলা দত্ত সেইটোও কি বস্তু বাবা আপোনাৰ চাপোজ আপোনাৰ কথা এটা কওঁ আপোনাৰ ল'ৰা আছেনে আপোনাৰ আছে বাবা বৰ বদমাছ সি কথা চথা নুশুনে আপোনাৰ ল'ৰাই যদি কালি গেলি বিয়া পাতবা হৈ আপি বত পাব কওকচোন কথাটো ঠিকে কৈছো এনে আপি জ্ঞানদাকে দি থাকে যেতিয়া বিয়া পাতিব খোজো এটাও নিমিলে একজেক্টলি পইণ্টটো তাতে সেইকাৰণে মই আপোনাৰ ওচৰত আহিছোঁ তুমি কৈ দিয়া নেকি ধৰবে পাৰে চিধাকে নহ'লেও ডেকাকে সেইটোৱে ভাববে পাৰে দিয়া কোৱাচোন বাকী দাদা বাকী কথা বাদ দিলোঁ আচল পইণ্টটোত গেলি আহোঁ কোৱাচোন পাবা ৰাস্তাত আহি থাকোঁতে আপোনালোকৰ গাঁৱত ঠাকুৰীয়াক লগ পাব ঠাকুৰীয়া বন্ধু টাইমটো লাগি পাবা কোৱাচোন সি ক'লা আপোনাৰ ঘৰত বোলে 4টা ছোৱালী আছে আছে পাপা কিন্তু বিয়া দিবে হোৱা নাই বিয়া নাযাম আজিতে বিয়াৰ কথা কোৱা নাই ভৱিষ্যতৰ কাৰণে আমাৰ এই আঁচনি যিটো ওলাইছে আমাক চাৰ্ভে কৰিব দিছে সেই চাৰ্ভে হিচাপত আমি কামখিনি কৰোঁ
তাকে বোলো অলপ আপোনাৰ লগত কথা বাৰ্তা পাতি যাওঁ। পিছে বাবা তুমি মই ছোৱালীকেইটাৰ ওপৰত কি চাৰ্ভে কৰিবা মোক কোৱাচোন। শুনক দাদা, আজিকালি তাৰমানে কি হৈছে ছোৱালী ক'ৰবাত টান। এতিয়া ল'ৰা এটাই বিয়া পাতিব খোজে তেতিয়া তাৰমানে একদমেই ছোৱালী নাপায়। বা একজেক্টলি ভাল কথা কৈছে তুমি। বৰ্তমান যিটো ক্ৰাইচিছ চলি আছে ল'ৰা আজিকালি চাকৰি.com কিবা কিবি বহুত কিবা কিবি হৈছে, পইচা লয়। চৰকাৰে সেইকাৰণে আমাক এটা দায়িত্ব দিছে যে যা ক'ত কেনেকৈ কাৰ ঘৰত কিমান ছোৱালী আছে চাৰ্ভে কৰ, কি কাৰণত বিয়া নহয়, কি সমস্যা কি লাগে, এই গোটাই বস্তুটো চাৰ্ভে কৰিব আমাক পঠিয়াইছে। ভালে কৈছে বাবা এইগিলা। সেইকাৰণে মই বোলো আপোনালোকৰ ঘৰত যিহেতুকে এড্ৰেছটো দিলে ঠাকুৰীয়া চাৰিজনী ছোৱালী থকা বুলি ক'লাম, মই বোলো আগবাৰ চিনা পৰিচয় হৈ কথা অলপ পাতি যাওঁ। আজিকালি দেখা নাই গাঁওবিলাকত গেন্দা গেঞ্জি পৰি আছে বা বল্লা চলি ক'বা লাগছি, ছোৱালী নাপায়। ক'বা লাগছি ছোৱালী কথা নকওঁ। আমাৰ সিফালে দেখোন শুদ্ধ চবে ঘাটে ল'ৰা ছোৱালী নাপে। বিয়া কৰাব খুজিলি চবে পঢ়াডাল হয়। কোনোবাই বোলে ইটো কৰিম, কোনোবাই বোলে সিটো কৰিম। এটা কথা কওকচোন, এটা সময় আছিল আপি বোলে পুলিতে পুলি আজিকালি 30 গেলি পঢ়ি থাকে পঢ়ি ভগৱান জানে কি কৰে। কি বাবা চাৰ্ভে সেই ফৰ্ম চম নাই আকৌ। দাদা আজিকালি ফৰ্মৰ চিষ্টেম নাই। আজিকালি চৰকাৰে এপছ বনাই দিছে। সেই এপছত যাই কিনে আমি ডাটাখিনি ক্লিয়াৰ কৰিলে আপোনাৰ তাতে যেতিয়াই ভাল ধৰাৰ সম্ভেদ হ'ব মোবাইলত SMS আহিব। যদি পচন্দ হয় সেই SMS কণ্টেক্ট কৰিব, এনেকৈ বিয়া হ'ব। তাৰমানে দৰাৰ ক'ত আছে কি চাকৰি কৰি গোটাইখিনি SMS আহি যাব। মই তাতে উলিয়াই দিছোঁ। আপোনাৰ নামটো ক'বচোন। মোৰ নাম নে? মোৰ নাম শ্ৰী চন্দ্ৰকান্ত ঠাকুৰীয়া। আপোনাৰ বয়সটো কওকচোন। বয়সটো 35 বছৰমান হৈছে বাবা। 35? বেছি হ'ল নেকি? মোৰে দেখো 32 বছৰ। 35 বয়সত আপুনি ছাত্ৰীয়া আছিল বাপেক। এই বাবা 40 মান লেখা। এনে ওচৰা ওচৰি পইচাটো কিমান হয়? পইচাটো বাবা সেনেকুৱা মনত নাই নহয়। লেখা ক'ৰবাত 50-52 মান লিখি দিয়ে। লেখা 52 লেখা। ঠিক আছে বাৰু, ছোৱালী কেইজনীক মাতি দিয়ক একেলগে আৰু হেৰিটো লওঁ। মাতিব লাগিব নেকি? মাতিব লাগিব দিয়ক। মাই ইয়াতে বাচা হাতে এটা এটাকে ওলাই আহে। ইয়াতে কিবা অনলাইন কৰি আছে। কথা পাত ওলাই। বাকী দাদা আপোনাৰ নামটোতো ক'লাই। মোৰ নামটো বৰেৰ নাম বৰেৰ নাম পূৰ্ণিমা হয় বাবা। বাহ বেলেগ মিলাইছে। আপনি চন্দ্র বৌ পূর্ণিমা ভাল নাম রাখছি। এই পাপাটো নাই বাবা আমাৰ দিনৰ আৰু আছে বাবা গম পাবা। সেয়াতো আহি লওক। বাবা আসি দে মোৰ আসি লক্ষী আবিকেইটা আসি দে দে মায়া। বাবা এতিয়াই মোৰ সম্পত্তি। হলেও বহুত সৰু আছে আপিকেইটা। সৰু আছে। বিয়া দিয়া গেলিছো বহুত দিন লাগবো। বাবা এতিয়া বিয়া নাযাওঁ। এইটো পঢ়ে শুনে ডাঙৰ দীঘল কৰি চাকৰি বাকৰি কৰিব লাগিব। মই পঢ়া শুনা নহ'লেও কষ্টকে উলিয়াই সিহঁতক পঢ়াম, পঢ়ি পেলাই চাকৰি বাকৰি কৰিব লাগিব। তাৰপিছতে বিয়া চিন্তা কৰিম বাপা। ঠিকে আছে। এতিয়া এইটো নাভাবিবো কিবাকে যদি 18 বছৰত তলত কোনোবা ক'ৰবাত বিয়া লগা হ'ল মামাই কিন্তু বুজাই দে। বাবা ৰঙা ঘৰত ভাত খাব লাগিব। গতিকে মই সিহঁতক পঢ়ি শুনে চাকৰি বাকৰি কৰাৰ পিছতে বিয়া চিন্তা কৰিম। বিয়া মাথা মাৰি আছে কিবা কাম আছে সোনকালে কো। ৰবা ৰবা মই বেয়া কামত অহা নাই। তোমাৰ ভৱিষ্যতৰ ভাল চিন্তা কৰিহে আহিছো। বাকী কোৱাচোন তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী একাদশী ঠাকুৰীয়া। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী দাদেৱী ঠাকুৰীয়া। বেলেগে বুঢ়া আৰু আছে ৰবা, এই দ্বিতীয় আছে ৰবা, লিখি যা আপ্লাই তুমি। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম ত্ৰয়োদশী ঠাকুৰীয়া। পিছে তোমাৰ নাম? মোৰ নাম চতুৰ্দশী ঠাকুৰীয়া। একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী কিহে দাদা? মই সৌৰজগতৰ পৃষ্ঠত আছো না আপোনাৰ চোতালত আছো হে? দাদা আৰু কিবা নাই না? আছে ৰবা বাবা, আপোনাৰ নাম কোৱাই নাই মই। তাৰ নামটো কিজানি ধুমকেতু ঝুমকেতু কিবা হ'ব? নহয় হা বাবা, আপোনাৰ নাম প্ৰতিপদে বাবা। প্ৰতিপদ? মৰা হ'ব কোনো নাছিল? আছিল বাবা, মাৰ নাম মৰা হ'ব আছিল। পিছে মাইনা মই এতিয়া আহিছো জানো না? দৈতাৰে কৈছো
গোটাখিনি কথা বুজি গৈছো তো নাই কি কৰি আছ মই 9ত মই 2 মই 7ত মই 6ত বা পুৰা চিৰিয়ালি গেছি কিহে দাদা বেছি কাপ নাছিল নেকি তাকে তো নাই কি মোবাইল বেছিকে চাও নেকি এই আছে বাবা মোবাইল এটা এই মোৰ দামৰাটো লৈ ঘূৰি আহে ভাগতে নাপায় সি যেতিয়া ঘূৰি আহিব আৰু পিছে আকৌ মোবাইল চাওঁ আৰু চুলি টানা টানি লাগি যায় হে বাবা দমৰা মানে সেই কচিপত এই তাৰ কথা কৈছো লম্পটৰ কথা বাৰ্তা নুশুনে হে বাবা কি উঠেও এটা কথা কওকচোন দাদা আজিকালি মোবাইলত কিমান ভাল ভাল বস্তু চাব লগা থাকে আমি কি চাব পাব লাগে নেকি কি লৈ কিনে ঘূৰি আমিতো চাব পাব লাগে আপা চলি হিচাপত আকলাই সিয়েতো এডভান্টেজ চলি নহ'ব আমাকতো চাব দিব লাগিব আমাকতো লাগিব এই দেখছ নাই বাবা মোবাইল কথা ওলালে লাগিলে ইহঁতৰ পিছে মাইনা মোবাইলৰ বিষয়টো জ্ঞান থকাটো ভাল কিন্তু মোবাইলত ভাল বেয়া বহুত দেখা পায় তোমাই বা কি চাইছ দে মোবাইলৰ বিষয়টো বাদ দিয়া সেইগিলা বেছিটো হৈ থাকে শুনছ এতিয়া যোৱা ভিতৰত যোৱা নিজৰ কাম চাম কৰা বাকী যি কৰিব লগা আছে ধৈৰ্যৰে এতিয়া আলোচনা কৰি মই কৰি চৰকাৰে বহুত সা সুবিধা দিছে সেইগিলা লোৱা যা ভিতৰত লাগি যা নিজৰ কাম কৰি যা এই বাবা চাহকাপ চাহ নাখাওঁ দে গৰম দেখছি না এই মতাপা ৰ'দত আমি এনেকৈ থাকোঁ সহায় ঘূৰো এতিয়া যাওঁ আপোনাৰ তাতে বহুত টাইম বহিলো আকৌ ঘৰ তাকে যাব লাগিব পিছে আগবাৰো সকামটো সোনকালে কৰিবা মোৰতো মই আপোনাক মেছেজত গোটাখিনি পোৱাই তোমাকে বতলৰে চাতিয়া হ'ব তুমি য'ত যাওঁতে কৰা কৰবে আৰু আপুনি নিশ্চিন্ত থাকক সময় গতিকে চৰকাৰে গোটাখিনি ব্যৱস্থা ল'ব আমাৰ বৰলা.com পৰাই মেছেজ আহিব অতিপি এটা আহিছিল নাই যাৰ বাবা এই আমাৰ লৈ গৈছি না অতিপি আছিল তাতে আহিছি হ'ব দে এই বাবা যাবা আৰু আহিছোঁ এই যাবা হা দাদা কথা এটা কৈ থৈ যাওঁ 18 বছৰ নহওঁতে বৰ বিশেষ নাভাবিব নহ'লে আগততো ক'লোৱে চুচৰাই লৈ যাব হ'ব দে সময় গতিকে চৰকাৰে গোটাই আগবঢ়াব আপুনি নিশ্চিন্ত থাকক দে হ'ব দে বাবা আহিছোঁ দে যাবা এই পঢ়া শুনা নহ'লেও এইগিলা জানো যা বাবা আহিছোঁ দিয়ক দে যাবা এইটো NGO গোটেই কম নহয় কাৰ কেইটা আপি আছে কাৰ বিয়া হোৱা নাই ভালে কাম কৰিছে দে এইটো দে আগবাঢ়ি যাক NGO টো